ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই কি কৰোঁ কি নকৰোঁ কামবিলাক আৰু মোৰ ডেইলি ৰুটিনৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেনেহ'লে বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এইফালে ৰাতিপুৱা একদম বাচন উলিয়াই লৈছোঁ। ঠাণ্ডাৰ মজা লৈ এতিয়া মাজি কৰি ধুব লাগিব। এইফালে জেল অলপ ল'লোঁ, লৈ আকৌ চাই লৈছোঁ। চাই নল'লে নহয় জানেনে, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ পানী অলপ দি। তাৰপাছতে ধুনীয়াকৈ ধুম আৰু এইফালে ধুনীয়াকৈ ৰাতি যে শুইছিলোঁ আৰামছে মজা আছে। এতিয়া খামৰিব লাগিব আৰু সকলোৰে আঁঠুৱা। এইফালে আমি ক'ত ৰছী বান্ধো দেখিছেই নহয়, দেখি পেলাই নাহাঁহিব আকৌ, উপায় নাই, ষ্টেণ্ড নাই যিহেতু। তাৰপাছত আকৌ গাটো ধুই আহিয়ে ফুট এটা ল'লোঁ, লৈ মাথাটো ফণিয়াই ধুনীয়াকৈ ধূপ ধূনা লগাই লৈ তাৰপাছতে আকৌ পানী এগিলাচ খাই লৈছোঁ। লোৱাৰ পাছতে সকলোলৈ বুলি চাহ বনাওঁ বুলি লওঁতে তাৰপিছতে মাহঁতে হেনো নাখায়। এনেই মই গা ধুই অহালৈ মাহঁতে একাপ একাপ খাই লয়, আকৌ মই গা ধুই সকলোকে দিওঁ, কিন্তু আজি হেনো নাখায়। সেইটো কাৰণে ধুনীয়াকৈ আমি দেহাই মই আৰামছে গাখীৰ চাহ বনাই এতিয়া মজাছে ৰাতিপুৱা খাই লৈছোঁ গাখীৰ চাহ। কি যে হ'ব। তাৰপাছতে সকলোলৈ বুলি আকৌ জলপান বনালোঁ বৰা চাউলৰ। সময়ৰ অভাৱৰ কাৰণে চাওকচোন কুকাৰতে বনাবলগীয়া হৈছে, তথাপিও কিন্তু ভালে হৈছে, পানী কমাই দিব লাগে। তাৰপিছতে দেউতাক দিলোঁ একদম চেনি লগতে, আৰু মানে চবৰে বেলেগ বেলেগ টেষ্ট। মায়ে খায় চাহৰ লগত, মই খাওঁ গাখীৰ লগত, মানে কি হ'ব সকলোৰে বেলেগ বেলেগ মন্তব্য, ভগৱান। তাৰপিছত আকৌ এইফালে দেখিছেই ন, ৰাতিপুৱাই আকৌ এইফালে ভাত খালে, আমি জলপান খালোঁ। তাৰপিছতে দেহাক মাছ এপিচো দিলোঁ। দিয়াৰ পাছতে আকৌ এয়া ধুনীয়াকৈ দেউতাই হেনো গাখীৰ খীৰাই পেলাই তাৰপিছতে মই আকৌ টিং তেল ধুনীয়াকৈ দি দিছোঁ। দিয়াৰ পাছতে আকৌ মই আৰামছে বহি পেলাই খাওঁ বুলি ল'লোঁ। খায়ো হ'ল, ধুনীয়াকৈ খাই হ'লে কি হ'ব চাওক, এইফালে এয়া ধুনীয়াকৈ আকৌ ধুবলৈ হ'লেই নহয়, একদম বাচন গোট খাই গ'ল। খোৱাৰ পাছতে চাওকচোন ৰাতিপুৱাই একদম দুচাম ধোৱা হ'লে মানে ৰাতিলৈকে কেইচাম হ'ব ঠিকনা নাই। তাৰপাছতে আকৌ কাপোৰ ধোৱা পাল পৰিলে, গা ধুওঁতে ধুবই নোৱাৰিলোঁ। গা ধোৱাৰ পাছত আকৌ ধুবলগীয়া হৈছে, কি হ'ব সময়ৰ অভাৱত মানে চব আনমিল হৈ যায়গৈ। তো ধুনীয়াকৈ মই কাপোৰবিলাক মেলি লৈছোঁ। আকৌ এইফালে জেগা কম কাৰণে আগফালে মেলিব গ'লোঁ। তাৰপাছতে মেলি লোৱাৰ পাছতে আকৌ ধুনীয়াকৈ কেইখনমান কালিৰ কাপোৰ আছিল শুকাইছে, আকৌ তাকো আনি লৈছোঁ। আকৌ মই সেইবিলাক কাম কৰি থকাৰ কাৰণে এইফালে মায়ে ভাত বনাবলগীয়া হ'ল। তাৰপাছতে গোসানীকো খোৱালোঁ। আকৌ গোসানী খোৱাৰ পাছতে ধুনীয়াকৈ আমিও খালোঁ। খোৱাৰ পাছত আকৌ এইফালে ৰ'দটো নাইকিয়া হ'ল, নাইকিয়া হোৱাৰ লগে লগে ধানবিলাক থপিয়াব হ'লেই নহয়। ধুনীয়াকৈ ধানখিনি বস্তাত সোমোৱাই লৈছোঁ। এতিয়া একদিন নতুন চাউল উলিওৱা সময় নহয় জানো, সেইটো কাৰণে আকৌ মানে জলপানৰ কাৰণে ধান শুকুৱাবলগীয়া হ'ব। আকৌ দেই আৰু এইবিলাক কাম কৰি থাকিব লাগিব এইকেইদিন, নহয়নে বাৰু। তো ধুনীয়াকৈ মই সোমোৱাই লৈছোঁ বস্তাতে। এতিয়া লোৱাৰ পাছতে আকৌ এইফালে চাওকচোন দেহাহঁতনো এইখিনি সময়তে মামাকৰ ঘৰৰ ওচৰতে নহয়, এতিয়া একদম ডাঙৰ হৈ গ'ল। আহিলে আকৌ সিহঁতক চাহ নাখায় যিহেতু এয়া মিঠাইকে অলপ দিলোঁ। দিয়াৰ পাছত আকৌ একদম গধূলা হোৱা টাইম হৈছে। ধুনীয়াকৈ গাঁৱলীয়া মানুহ যিহেতু একদম ঘৰ সাৰা চোতাল সাৰা এইবিলাক কাম থাকে নহয়নে। তো ধুনীয়াকৈ ঘৰটো সাৰি লৈছোঁ, লৈ আকৌ চোতালখনো সাৰি লৈছোঁ। আমি আৰু এইবিলাকে ডেইলি কৰি থাকিব লাগিব, হয়নে নহয় বাৰু। ৰাতিপুৱা গধূলি এনেকৈ কৰি থাকিব লাগিব আমাৰ এতিয়া এইয়াই কাম আৰু। তাৰপাছতে আকৌ ভৰি হাতকেইটা ধুই লৈ মুখ হাত ধুই লৈ ধুনীয়াকৈ কাপোৰখিনি সামৰিব হ'লেই নহয়, কাপোৰখিনিও আকৌ ধুনীয়াকৈ সামৰি লৈছোঁ। মোৰ লোৱাৰ পাছতে আকৌ গধূলা হৈ গ'ল। গধূলা হোৱাৰ পাছতে ধুনীয়াকৈ ধূপ ধূনা লগোৱা টাইম নহয়, এয়া ধূপকে লগাই ল'লোঁ বাৰু আজি। আকৌ তাৰপাছতে কোন আহিলে চাওকচোন, এইফালে ধুনীয়াকৈ চাহ তাহ বনাই লৈ গৈছোঁ। আমাৰ বা আহিলে, এয়া ধুনীয়াকৈ সকলোকে এতিয়া চাহখিনি দি ল'লোঁ। গধূলা টাইমত চাহ একাপ খাই যিহেতু বাহঁতো আহিল, ধুনীয়াকৈ দিলোঁ। চাহখিনি খোৱাৰ পাছতে আকৌ কথাৰ মেহেলা একদম চবৰে পূৰা কথা পতাত লাগি গৈছেগৈ। ইজনে সিজনৰ মুখলৈ চাই হাঁহি হাঁহি। তাৰপাছতে আকৌ এয়া ৰাতি সাজটোৰ কাৰণে চাওকচোন এয়া কি বনোৱাখিনি দেখুওৱা নহ'ল, ধুনীয়াকৈ বনোৱাখিনিকে দেখাই দিছোঁ বাৰু। এইফালে কাঠ আলুৰ লগত এয়া টেঙা দি পেলাই মাছ বনালোঁ তৰকাৰী ধুনীয়াকৈ। তাৰপাছতে আকৌ ব্ৰইলাৰ মাংস অলপ বনালোঁ, এয়া চাওকচোন। আকৌ বনাই মেলি হৈ গ'ল বাৰু। হোৱাৰ পাছতে এয়া দেউতাহঁতক খাবলৈ দিলোঁ। খোৱাৰ পাছতে আকৌ মই এয়া আঁঠুৱাখিনি বোলো তৰি দিওঁ। সেয়া দিনত আৰামছে সামৰি থৈছিলোঁ যে, এতিয়া আকৌ ৰাতিলৈ বুলি ধুনীয়াকৈ তৰি লওঁ সকলোৰে আঁঠুৱাবিলাক। আপোনালোকে এনেকুৱা আঁঠুৱা সকলোৰে তৰি দিয়ে নে নিদিয়ে মাহঁতক ক'বচোন, জনাব। তাৰপাছত আকৌ পানীখিনিও দিব লাগে নহয়, পানীও দিলোঁ। সকলোকে যা যোগাৰ কৰাৰ পাছতে এইফালে মই আকৌ খোৱা বোৱা পালটো পৰিলে, আমি খাই ল'লোঁ। এতিয়া ভিডিঅ'টো আজি ইমানেই আছিল। ভাল লাগিলে লাইক এটা কৰিবা। আজিলৈ আহিছোঁ, বাই।